Hello guys, welcome back to my YouTube channel Diketa 0.plus আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম এইবাৰ যিসকলে অসম পুলিচ গ্ৰেড 4 ৰ এক্সাম দিবা এক্সাম মানে কি ফাইভা PST এণ্ড TPD টেষ্ট মানে ফিজিক্যাল স্ট্যান্ডার্ড টেষ্ট মেডিকেল টেষ্ট আৰু লগতে ফাইভা হ'ব TPD টেষ্ট মানে ট্ৰেড প্ৰফিচিয়েন্সি টেষ্ট হয় একচুয়ালি কিন্তু মানে কি ইয়াতে প্ৰ্যাকটিক্যালি নহয় ইয়াতে ফাইভা হিচাপত দিব অৰেল হ'ব মানে আপোনালোকক মুখেৰে খুদিব যে আপোনালোকে কি বনাব জানে বা আপোনালোকক দুই এটা কোৱেশ্চন খুদিব পাৰে তাৰে বিষয়ক ইয়াৰ আগতে মই এটা ভিডিও আপলোড কৰিছিলো প্ৰায় দুদিন আগত এটা ভিডিও আপলোড কৰিছিলো মই আপোনালোকক মেডিকেললৈকে সম্পূৰ্ণ প্ৰসেস কৈছিলো কেনেকৈ কি হ'ব কি ডকুমেন্টছ দিব লাগিব সকলোবোৰ আৰু যিসকলে সেই ভিডিওটো চোৱা নাই এইটো ভিডিওৰ ডেসক্ৰিপচনত লিংকটো দিয়া থাকিব সেইটো ভিডিও চাবা তেতিয়া প্ৰথমৰ পৰা প্ৰসেসটো বুজি পাবা আৰু আজি মই এই ভিডিওটো ক'ব আৰম্ভ কৰিছো যে আপোনালোকক ফাইভাত কেনেকুৱা ধৰণৰ কোৱেশ্চন খুদিব আৰু ফাইভাত যেতিয়া আপোনালোকে ফাইভাত দিব যাব তেতিয়া কেনেকুৱা ড্ৰেছ পিন্ধি গলে ভাল হ'ব বা আপোনালোকে প্ৰথম এন্ট্ৰিটো কেনেকুৱা হ'ব সম্পূৰ্ণ প্ৰসেস ক'বলৈ গৈছো ভিডিওটো শেষলৈকে চাব তেতিয়াহে ভাল পাব ভালকৈ বুজি পাব মানে যদি মাজত যদি স্ক্ৰিপ্ট কৰে বুজি নাপাব ভালকৈ সেইকাৰণে ভিডিওটো স্ক্ৰিপ্ট নকৰাকৈ সম্পূৰ্ণকৈ চাব শেষলৈকে অকমান দীঘল হ'ব পাৰে কিন্তু চাই ল'ব তেতিয়া আপোনালোকৰ নিজৰ হেল্প হ'ব এতিয়া মই ক'বলৈ আৰম্ভ কৰিছো আপোনালোকে যেতিয়া প্ৰথম ফাইভাৰ দিবলৈ যাব তেতিয়াহলে আপোনালোকে ফাৰ্স্ট আপোনালোকে কি কেনেকুৱা কাপোৰ পিন্ধি যাব সেইটো আপোনালোকে জানিব লাগে আৰু আপোনালোকে কাপোৰ পিন্ধি যাব ব্ল্যাক পেন্ট হোৱাইট জোতা নাইবা ব্ল্যাক জোতা হলে কথা নাই এটা কালাৰৰ জোতা হলে হ'ল হোৱাইট জোতা হলে বেছি ভাল হয় ব্ল্যাক পেন্ট হোৱাইট জোতা আৰু ওপৰত আপোনালোকে স্পৰ্টিং বগা স্পৰ্টিং নাইবা বগা শাৰ্ট যদি আপোনালোকৰ মৰ্নিং শিপত যদি আছে তেতিয়াহলে আপোনালোকে বগা শাৰ্ট পিন্ধি ল'ব পাৰে আৰু যদি ইভিনিং শিপত আছে তেতিয়াহলে আপোনালোকে স্পৰ্টিং পিন্ধি ল'ব পাৰে হাত খাটা স্পৰ্টিং তেতিয়াহলে আপোনালোকে ঠাণ্ডা নাপাব মানে কি বগা চলা মানে স্পৰ্টিং হক শাৰ্ট হক কথা নাই আৰু আপোনালোকে যেটো পেন্ট পিন্ধিব লং পেন্ট পিন্ধিব সেইটো আপোনালোকৰ ব্ল্যাক হলে ভাল লাগিব আৰু লগতে জোতা জোৰা বগা হলে ভাল লাগিব আৰু এইটো ড্ৰেছ পিন্ধিব ড্ৰেছটোৰ কথা কৈ দিলে কিয় মানে ফাইভাত যেতিয়া যাব আপোনালোকে ডিসিপ্লিনটো বহুতখিনি চাই আপোনাৰ যদি ডিসিপ্লিনটো যদি ভাল হয় পিন্ধা আৰু যদি সবখিনি ঠিকঠাক থাকে তেতিয়াহে তোমাক কিবা এটা ভাল লাগিব তেতিয়া তোমালোকক কোৱেশ্চনটো কৰিব আৰু যদি পিন্ধা আৰতে ভাল নহয় তেতিয়াহলে ডাইৰেক্ট নাম সুধিব আৰু ক'ৰ পৰা আহিছে কি কিমান কোৱালিফিকেশন হ'ব যা বুলি ক'ব আৰু যদি তুমি যি ডিসিপ্লিনটো মেইনটেইন কৰা তেতিয়াহলে মানে কি পিছলৈ তোমাক কোৱেশ্চন সুধিব পৰা চান্স আছে বা হিহঁতে এটা যদি তোমাৰ ডিসিপ্লিনটো ভাল দেখাবে ফাৰ্স্ট টাইম হেকে ড্ৰেছটো মেইনটেইন কৰিব আৰু ড্ৰেছটো অকল নহয় আপোনালোকে যিসকলে এতিয়া বৰ্তমান দাঢ়ি ৰাখি আছে দাঢ়ি চাই অলপ ডিসিপ্লিন কৰি কৰাই যাবা মানে গোটেইখিনি কাটি নগলেও কথা নাই এটা ইন্টাৰভিউ দিব গলে যেনেকৈ যায় নৰমালি তেনেকুৱা এটা মেইনটেইন কৰি যাবা আৰু বেলেগ ক'বলৈ গলে প্ৰথম যেতিয়া আপোনালোকে এন্ট্ৰি টাইমত সোমাব যদি আপোনালোকৰ ৰুমৰ ভিতৰৰ হয় তেতিয়াহলে আপোনালোকে যেতিয়া গাৰ্ড কেজন বাহিৰত গাৰ্ড থাকিব গাৰ্ড কেজনে ক'ব যেতিয়া যে ভিতৰত সোমাই যোৱা বা চেছ নাম্বাৰ হওক বা ৰোল নাম্বাৰ কৈ যোৱা নাম মাতি যে আপোনালোকক কয় যে তুমি সোমাই যোৱা তেতিয়া লগে সোমাই নাযাবা সোমোৱাৰ আগতে মানে কি এবাৰ মে কাম ইন ছাৰ নাইবা মে সোমাব পাৰিম নে ছাৰ অসমীয়াত ক'লেও কথা নাই ইংলিছত ক'লেও কথা নাই তেনেকৈ পাৰমিশন লৈহে সোমাবা যদি পাৰমিশন নলোৱাকে সোমোৱা তেতিয়া মানে তাতে এটা ফুল ধৰিব আৰু সেই ফুলটোক কয় যেতিয়া তুমি সোমাবা সেইটো গ্ৰুমিং বুলি কয় যেতিয়া মানে প্ৰথম ফাইভাত এন্ট্ৰি হোৱাৰ লগে অফিচাৰৰ সন্মুখত যেতিয়া যাবা সেইটো গ্ৰুমিং বুলি কয় তাতে 5 নম্বৰ এটা থাকে সেইকাৰণে এটা পাৰমিশন লৈ সোমাবা তেতিয়া সেই 5 নম্বৰটো পোৱা চান্স আছে এই ড্ৰেছ আপোনালোকে কেনেকুৱা ড্ৰেছ পিন্ধিছে বা আপোনালোকে প্ৰথম এন্ট্ৰিটো কেনেকৈ পাৰমিশন লৈ সোমাইছে নে ডাইৰেক্ট সোমাইছে সেইটোৰ ওপৰত 5 নম্বৰ থাকে যদি আপোনালোকে সেইখিনি ভালকৈ মেইনটেইন কৰিব পাৰে তেতিয়াহলে আপোনালোকে 5ৰ ভিতৰত কিবা এটা নম্বৰ দিব আৰু যদি গোটেইখিনি ঠিকঠাক হয় তেতিয়াহলে 5ৰ ভিতৰত পাছহে দিব আৰু তাৰ পিছত তাতে গৈ কিনে যদি তাত যদি চকী থাকে আপোনালোকে ডাইৰেক্ট নিজাকৈ সিহঁতে যেতিয়ালৈকে বহিব নিদিয়ে তেতিয়ালৈকে নবহিবা যেতিয়া সিহঁতে বহিব কয় তেতিয়াহে বহিবা মানে সেইটো এটা কি হয় অভাৰ কনফিডেন্স বুলি কয় যদি তুমি নিজে যদি যাই কিনে বহি দিয়া তাতে চকীখনত নাইবা সিহঁতে নোকোৱা কাম কিছুমান কৰি দিয়া তেতিয়াহলে মানে কি অভাৰ কনফিডেন্স বুলি কয় আৰু কিছুমানে অলপ ভয় কৰি থাকে বহিব দিলেও নবহিব পাৰে এটা ভয় কৰি থাকে সেইটোকে লো কনফিডেন্স আৰু কনফিডেন্সৰ এটা 5 নম্বৰ থাকে সেইকাৰণে সিহঁতে যিটো কয় এটা কনফিডেন্সটো মেইনটেইন কৰিবা বহুত বেছি অভাৰ কনফিডেন্সও হ'ব নালাগে আৰু কনফিডেন্স লো হ'ব নালাগে নৰমালি মানুহৰ লগত কথা পাতিলে যেনেকৈ কথা পাতা তেনেকৈ কথা পাতিলে হ'ল কোনো ভয় খাব লগা নাই ফাইভাৰ দিবহে যাবা কোনো বেলেগ কোনো একো দোষ কাম কৰিবলৈ নোযোৱা যি কোৱেশ্চন হতে জানিলে এনসাৰ কৰিবা নাজানিলে নাজানো বুলি ক'বা একো নেজানা কোৱেশ্চনটো যে নাজানিলেও যে অকাই টকা ক'বলৈ চেষ্টা কৰিবা তেনেকৈ নকৰিবা তেতিয়াহলে কনফিডেন্স অভাৰ হৈ যাব সেইকাৰণে কনফিডেন্সটো মেইনটেইন কৰিবা আৰু তাৰ পিছত আছে এটা এটিটিউড বুলি আছে এটিটিউডত 5 নম্বৰ থাকে
এটিটিউড মানে কি কিছুমানে এটিটিউড মানে নিশ্চয় বুজি পায় সবে কিছুমানে ধৰি লও এটা বেলেগ এটা এটিটিউডৰ কথা কয় বা বহা পজিশন হওক বা কিছুমানে এনেকে ভৰি দুখন আগত দখি ৰাখি ভৰিৰ ওপৰত ভৰি তুলি এনেকে ভৰি পাক মাৰি বহিব চেষ্টা কৰে এনেকুৱা এটিটিউড দেখা নিদিবা নৰমেলি সাৱধান পজিশনত এনেকে বহি থাকিবা তেতিয়া মানে কি তাতো 5 নম্বৰ আছে এটিটিউডটো 5 নম্বৰ আছে আৰু এটা মই ক'ব বিচাৰিছো যি সকল সবৰে এটা ডাউট আছে যে আৰু বহুতে মোক কমেন্ট কৰি থাকে যে ইয়াতে কি কোৱেশ্চন সুধিব কেনেকা কোৱেশ্চন সুধিব বহুতে কৈ থাকে যে কুকমেনত কি কোৱেশ্চন সুধিব এসকেত কি কোৱেশ্চন সুধিব ভাইভা কি বুলি কয় থবিত কি কোৱেশ্চন সুধিব মই ক'বলৈ গলে অসম পুলিচ গ্ৰেড 4 ৰ ভাইভা যোৱা বছৰ যেনেকৈ হৈছিল তেনেকা প্ৰসেছত যদি এইবাৰো হয় কোৱেশ্চনৰ কোনো লিমিট নাথাকে যে এনেকুৱা নহয় যে তুমি কুকত দিলে কুক ৰিলেটেড কোৱেশ্চন সুধিব তেনেকা নহয় কোৱেশ্চন সবকে বেলেগ বেলেগ সুধে আৰু কোৱেশ্চন বিলাক এনেকা ধৰণৰ সুধে প্ৰথম যাই পাৰ লগে তুমি ডকুমেন্টছ খিনি মই কালি ভিডিওটোত কৈয়ে দিছো কালি মানে পৰখি আপলোড কৰিছিলো চাগে পৰখি ভিডিওটোত কৈয়ে দিছো গোটেইখিনি ডকুমেন্টছ ৰেডি কৰি দিব সেই ডকুমেন্টছ খিনি ফাৰ্ষ্ট টাইম হতে চাব যাই পাৰ লগে তোমাক বহিব দিব আৰু বহিব দি কিনে তুমি তাতে বহাৰ পিছত তোমাৰ নামটো সুধিব তুমি নামটো ধুনিয়াকৈ কৈ দিবা আৰু পিছত পঢ়া-শুনা সুধিব পঢ়া-শুনা সুধিলে গোটেইখিনি ফুল ডিটেইলছত কবা মই আগৰে পৰা কৈ থাকো অকমান তাতে টাইম মানে ভালকৈ কবা তেতিয়া টাইমটো গৈ থাকিব টাইমটো গৈ থাকিলে তোমাৰ প্লাস হ'ব এনেকুৱা নহয় যে তুমি যদি ধৰি লও পিউ পাস কৰিছা তোমাক সুধিলে যে তুমি কিমান লাষ্ট কোৱালিফিকেশন কিমান তুমি যদি ডাইৰেক্ট কৈ দিয়া বলে মই পিউ পাস কৰিছো বা পঢ়া-শুনা কিমান বুলি কলে ডাইৰেক্ট পিউ পাস কৰিছো তাতে খতম হৈ যাব মানে এনেকে কবা পঢ়া-শুনা কিমান কৰিলা বুলি কলে এনেকে কবা বলে স্যাৰ মই অমুক 2015 চনত মেট্ৰিক পাস অমুক কলেজৰ অমুক স্কুলৰ পৰা ইমান পাৰ্সেন্টেজ পাই কিনে কৰিছো তাৰ পিছত অমুক কলেজৰ পৰা ইমান পাৰ্সেন্টেজ পাই কিনে ইমান চনত পিউ পাস কৰিছো তেনেকে কলে মানে কি কোৱেশ্চনৰ এনসাৰটো অলপ দীঘলীয়া হৈ যাব আৰু দীঘলীয়া হৈ গলে মানে টাইমটো যিমানে গৈ থাকিব সিমানে তোমালোকৰ প্লাস পইণ্ট হৈ থাকিব টাইম যিমানে তাতে মানে টাইমটো খেদাই থাকিব পাৰা সিমানে বেলেগ কোৱেশ্চন সুধিবলৈ চান্স কমকৈ পাব আৰু যদি লগে লগে এনসাৰ কৰি থাকা লগে লগে এটাৰ ওপৰত এটা কোৱেশ্চন সুধি থাকিব আৰু তাতে আপোনালোকৰ নিশ্চয় আপোনালোকে জানে মই প্ৰত্যেকটা ভিডিওত কম কাৰণ যিহেতু ভাইভা একেলগে কমসে কম 200-150 লৰা মাতিব এজনকে খুব বেছি 15 মিনিট বা আধা ঘণ্টা ভিতৰত ৰাখিব আৰু 15 মিনিট আধা ঘণ্টা যদি ভিতৰত যদি আপোনালোকে সিহঁতৰ লগত কথা পাতি থাকিব পাৰে যিকোনো কথাই নহওক যিকোনো কথাৰে এনসাৰ কৰি থাকিব পাৰিলে তেতিয়া এটা ভাল মাৰ্ক পোৱাৰ চান্স আছে আৰু নৰমেলি ভিতৰত মানে ইমান টাইম সময় সিহঁতৰ লগত কথা পাতি থকাটো সম্ভৱ নহয় কাৰণ অকমান ফুল পালে হ'ব যা বুলি কৈ দিব সেইকিনে যিবিলাক এনসাৰ কৰা বহুত দীঘলীয়াকে হওক বহুত বেছি দীঘলীয়াকৈ নহয় ভাল লগাকে এনসাৰ কৰিবা যাতে সিহঁতে ভালকে বুজি পায় আৰু মাজতে তোমাক কথা কোৱাৰ মাজতে ৰখাই দিব নোৱাৰে তেনেকে কৈ দিবা তাৰ পিছত তোমাক যেতিয়া এড্ৰেছ কৰিব এড্ৰেছ সুধিলেও তেনেকুৱা নাম সোধাৰ পিছত নিশ্চয় এড্ৰেছ সুধিব পঢ়া পাতি সোধাৰ পিছত আৰু এড্ৰেছ সুধিলেও এড্ৰেছ কোৱাত বহুতে ভুল কৰে এটা আপোনালোকে ভাবিব পাৰে বোলে এড্ৰেছ কোৱাতনো কোনে ভুল কৰে সবে জানিবই নিজৰ এড্ৰেছ কিন্তু তেনেকুৱা নহয় এড্ৰেছ কোৱাত মোৰো নিজে ক'লেও কেতিয়াবা ভুল হৈ যায় আপোনালোকে এইটো ভুল নকৰিব কাৰণ কেনেকা হয় এড্ৰেছ ক'লে কি হয় কিছুমানে মানে কি ইংলিছ আৰু অসমীয়া মিক্স কৰি কয় এনেকে কয় এড্ৰেছ বিলাক বোলে মোৰ গাঁও অমুক আৰু পোষ্ট অফিস অমুক মানে গাঁওটো অসমীয়া আৰু পোষ্ট অফিসটো ইংলিছ সেইকাৰণে আপোনালোকে হয়তো অসমীয়াত ক'লে এনেকে ক'ব গাঁও মোৰ অমুক আৰু ডাকঘৰ অমুক ডাক নং অমুক থানা অমুক তেনেকে ক'ব অসমীয়াত ক'লে অসমীয়াতে ক'ব ইংলিছত ক'লে ইংলিছতে ক'ব এড্ৰেছত ভুল ধৰি দিলে তেতিয়াহ'লে তাতেও এটা মাৰ্ক কাটা যাব কাৰণ তোমালোকে হয়তো ভাবিবা যে কিছুমান ল'ৰা মই একে এক্সামটো দিয়া ভাইভাটো দি অহাৰ পিছততো সবে নিজক আলোচনা কৰিবা নিজৰ লগৰ ল'ৰাৰ লগত যে তোমাক কি সুধিলে কিন্তু পিছত তোমালোকে নিশ্চয় গম পাবা যে একে কোৱেশ্চন সুধিছে একে এনসাৰ কৰিছা কিন্তু মানে কি তুমি নম্বৰ কমকে পাইছা কোনোবা লগৰ ল'ৰাজনে বেছিকে পাইছে এড্ৰেছটো তুমিও শুদ্ধকে কৈছা সিও শুদ্ধকে কৈছে কিন্তু তাতে ভুল হৈছে কি সি হয়তো শুদ্ধ অসমীয়াত কৈছে তুমি হয়তো ইংলিছ অসমীয়া মিক্স কৰি কৈছা তাতে তোমাৰ মাৰ্ক কাটি দিব সেইকাৰণে এড্ৰেছটো কোৱাৰ আগত বহুতখিনি ভাবি চিন্তি ভালকৈ ক'বা এড্ৰেছ মানে যিকোনো কথা কোৱাৰ আগত ইংলিছত ক'লে ইংলিছতে ক'বা অসমীয়াত ক'লে অসমীয়াতে হিন্দীত ক'লে হিন্দীতে মানে মিক্সাৰ কৰি নকবা ফাইভাৰ সেইবিলাকত বহুতখিনি ভুল ধৰি দিয়ে তাকে কয় ফাইভাৰ ডিসিপ্লিন বুলি কথা পাতাৰ ডিসিপ্লিন সেইটোৱে কয় স্মাৰ্টনেছ চাই বুলি যে মই প্ৰত্যেকটা ভিডিঅ'তে কৈ থাকো সেইটোকে কয় স্মাৰ্টনেছ আৰু বাকি ফাইভাৰত আপোনালোকৰ ট্ৰেড ৰিলেটেড কোৱেশ্চন দুই এটা সুধিব যেতিয়া তোমাৰ এড্ৰেছ নিজৰ পৰিচয়টো দিয়া হ'ব কোৱালিফিকেশন কলা নাম কলা এড্ৰেছ কলা সেইখিনি যেতিয়া ঠিক ঠাককে কবা তাৰ পিছত তোমাৰ যিখিনি ডকুমেন্টছ আছে সিহঁতে অৰিজিনেলটো চাব বিচাৰিব তেতিয়া তুমি ধুনিয়াকৈ আগবঢ়াই দিবা যি অৰিজিনেল ডকুমেন্টছ সিহঁতে বিচাৰে আৰু বাকি স্কুলৰ ডকুমেন্টছটো কথাই নাই সেইখিনিতো সবৰে অৰিজিনেলে হয় কাৰণ সবে পঢ়া-শুনা ল'ৰা সেইকাৰণে ইয়াতে এপ্লাই কৰিছে স্কুলৰ ডকুমেন্টছত কোনো ভয় নাই সবৰে শুদ্ধ আছে খালি যিখন এক্সপেৰিয়েন্স সাৰ্টিফিকেট দিছা সেইখন হয়তো তোমালোকৰ ভালকৈ চাব
আৰু এক্সপিৰিয়েন্সৰ বিষয়ে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব যে এইখন এক্সপিৰিয়েন্স ক'ৰ পৰা পাইছা বা ক'ত ট্ৰেইনিং কৰিছিলা ইয়াৰে তাৰে ডিটেইলছটো সবে নিজে নিজে নিশ্চয় ভালকৈ জানা সেইখিনি ভালকৈ বুজাই দিবা বহুতে ভাবিব পাৰা যে কিছুমানে অৰিজিনেল সাৰ্টিফিকেট হয়তো কোনোবাই কিনিও ল'ব পাৰা ডাইৰেক্টকে কৈছো ভিডিঅ'টো বহুতে এনেকুৱা কেণ্ডিডেটো আছে যে কাম নকৰাকৈ ডাইৰেক্টকৈ সাৰ্টিফিকেট কিনি লৈছে এইবিলাক লৰাই মানে সিহঁতক এনে ধৰা পৰি যাব আৰু ধৰা নপৰিবলৈ হ'লে মানে কি তেতিয়াহ'লে সিহঁতৰ এই সাৰ্টিফিকেটখন ক'ৰ পৰা লৈছা সেইখিনি নলেজটো ভালকৈ থাকিব লাগিব তাৰে বিষয়ে বহুতটা কোৱেশ্চন আহিব সিহঁতে কাৰণ ইণ্টাৰভিউ লৈ থকা মানুহ সিহঁতে তোমাৰ কথা শুনিলে গম পাই যাব তুমি অৰিজিনেল কেণ্ডিডেট হয় নে সাৰ্টিফিকেটখন কিনি লোৱা কেণ্ডিডেট সাৰ্টিফিকেটখন যদি কিছুমানে হয়তো কথা কোৱাত অৰিজিনেল কেণ্ডিডেট ধৰো 2-3 বছৰ আগৰ পৰা কাম কৰি আছে এক্সপিৰিয়েন্স সাৰ্টিফিকেট তাৰ পৰা পাইছে কিন্তু তথাপিও কিছুমানে কি কৰিব কথা কোৱাত গলমাল কৰি কিনে সাৰ্টিফিকেটখন ৰিজেক্ট হৈ যাব কাৰণ মানে কি সাৰ্টিফিকেটখন চাই কিনে একচেপ্ট নকৰে তোমাৰ মুখৰ কথা লৈহে একচেপ্ট কৰিব কাৰণ এজন যিজন লৰাই কোনোবা এটা চেণ্টাৰত যদি কোনোবা লৰা এটাই যদি ট্ৰেইনিং কৰি থাকে বা কাম কৰি আছে যদি বহুত বছৰ আগৰ পৰা এক্সপিৰিয়েন্স কৰি আছে তেওঁৰ ওচৰত নিশ্চয় সেইটোৰ বিষয়ে বহুতখিনি নলেজ আছে আৰু সেইখিনি নলেজৰ বিষয়ে সিহঁতে অলপ চলপ সুধিব মানে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব তুমি কিমান চনৰ পৰা কিমান চনলৈকে তাতে কাম কৰিছিলা তাৰে কাক চিনি পোৱা তাৰে যিসকলৰ সাইন থাকিব সাৰ্টিফিকেটত যিসকলৰ সাইন থাকিব সিহঁতৰ নাম সুধিব পাৰে বা চেণ্টাৰটো কোনটো জেগাত আছে তুমি ইয়াৰ আগতে কি কৰিছিলা মানে তোমাৰ বিষয়ে গোটেইখিনি সুধি ল'ব তাৰ পিছতহে যদি গোটেই কথাখিনি ঠিক ঠাক থাকে তাৰ পিছতহে সাৰ্টিফিকেটখন একচেপ্ট কৰিব এনেকে নাভাবিবা যে সাৰ্টিফিকেটখন মোৰ বহুত হেভি হয় মই কোনোবা পইচা দি কিনি আনিছো বা মোৰ সাৰ্টিফিকেটখন মোৰ এনেকুৱা স্কিল আছে তেনেকুৱা স্কিল আছে অমুকৰ সাইন আছে তমুকৰ সাইন আছে তেনেকুৱা একো মতলব নাই সাৰ্টিফিকেটখনৰ লগত মতলব নাই তোমাৰ লগত মতলব কাৰণ এইটো গ্ৰেড 4 চাকৰি হয় আৰু তোমালোকৰ যেহেতু ট্ৰেডৰ কাম ইয়াতে চাকৰি পোৱাৰ পিছত ট্ৰেডৰ কাম কৰিবই লাগিব ইয়াতে মানে কি কাম জানা লৰাহে বিচাৰে সিহঁতে কাৰণ নিজৰ কামটো কৰিব লাগিব আৰু চৰকাৰী কাম হয় কাৰণ যেনেকুৱা তেনেকুৱা লৰাটো এনে এক্সপিৰিয়েন্স নোহোৱা লৰা এটা যদি সোমাই লৈ পিছত তোমালোকৰ নিজৰো প্ৰব্লেম হ'ব মই প্ৰত্যেকটা ভিডিঅ'তে কৈয়ে থাকো যিসকলে কাম জানা সেইসকলে ইয়াতে এপ্লাই কৰিবা বা ইয়াতে চাকৰি ল'ব চেষ্টা কৰিবা নহ'লে পিছত পস্তাবা মানে পস্তাবা বুলি কিয় কৈছো কাৰণ তুমি যদি কোনোদিন ভাত বনাই পোৱা নাই ইয়াতে যদি কুকমিনত এপ্লাই কৰা এদিনতে তুমি এজনৰ ধৰি লওক প্ৰথম দিনাখন আহি যদি 100 জনৰ ভাত বনাব দিয়ে তুমি প্ৰব্লেম হৈ যাব তোমাৰ কাৰণে সেইকাৰণে মানে কি অৰিজিনেল কেণ্ডিডেট খিনিহে ইয়াতে এপ্লাই কৰাটো ভাল আৰু মোৰ হিচাপত আৰু বাকি যিসকলৰ সাৰ্টিফিকেট আছে সেইসকলৰ নিশ্চয় এক্সপিৰিয়েন্স আছে আৰু বাকি হেনেকুৱা কথা বাকি ডকুমেন্টছৰ বিষয়ে কৈ দিলো মই কেনেকৈ ডকুমেন্টছ লাগিব আৰু ইয়াৰ আগৰ ভিডিঅ'টো কৈ দিছিলো আৰু বাকি বেলেগ কোৱেশ্চন ক'বলৈ গ'লে বেলেগ কোৱেশ্চন নৰমালি এনেকুৱা হয় সবকে বেলেগ খুদে তোমাৰ আগৰ কথা সুধিব আগতে কি কৰি আছিলা বৰ্তমান কি কৰি আছা বহুত লৰা হয়তো এনেকৈ ক'ব পাৰে যে মই ইন্টাৰভিউ দি আছো চেন্ট্ৰেলৰ ইন্টাৰভিউ দি আছো বা ষ্টেট লেভেলৰ ইন্টাৰভিউ দি আছো বেলেগ তেতিয়া ইন্টাৰভিউ দি থকা বুলি ক'লে তোমাক কিহত বেয়া হৈছে বুলি সুধিব তুমি যদি কোৱা বোলে মেডিকেলত বেয়া আছে নিশ্চয় ৰিটেন ভাল আছে তেতিয়া মানে যদি তুমি ৰিটেন পাছ কৰা বুলি কোৱা দুই এটা জিকেৰ কোৱেশ্চন সুধিব পাৰে এনেকুৱা জিকে নহয় যে বহুত টপ লেভেলৰ জিকে সুধিব তেনেকুৱা নহয় নৰ্মেলি আৰু অসমৰ বিষয়ে সুধিব এনেকুৱা ধৰণৰ ধৰি লওক ব্ৰহ্মপুত্ৰৰ ওপৰত কেইখন দলং আছে বা কোনোবা এটা আমাৰ স্বাস্থ্য মন্ত্ৰী কোন বা তোমাৰ নিজৰ সমষ্টিটোৰ বৰ্তমান বিধায়ক কোন তেনেকুৱা ধৰণৰ কোৱেশ্চন নাইবা বৰ্তমান আপোনালোকে সবে জানে যে ডিজিপি চেঞ্জ হ'ল বৰ্তমান আমাৰ অসম পুলিচৰ ডিজিপি কোন ইয়াৰ আগত কোন আছিল তাৰ আগত কোন আছিল বা কোনোবা ডিজিপিৰ ফুল মিনিং কি এছপিৰ ফুল মিনিং কি তেনেকুৱা সৰু সুৰা মানে জিকে কোৱেশ্চন সুধিব বাকি সেইখিনি নিশ্চয় জানিবা আৰু যিসকলে নাজানা সেইখিনি অকমান এই দুদিন মাজতে টাইম পাইছা সবে ট্ৰাই কৰিবা সেইখিনি ভালকৈ চেষ্টা কৰিবা যে সব নলেজখিনি ল'বলৈ চেষ্টা কৰিবা নিজে নাজানিলে নেটত সাৰ্চ কৰি হ'লেও বা বেলেগক সুধি হ'লেও সেইখিনি মানে নলেজখিনি লৈ ল'বা তেতিয়াহ'লে তাত গৈ কিনে হেল্প হ'ব আৰু বাকি কোৱেশ্চন হিচাপত ক'বলৈ গ'লে তেনেকুৱা ধৰণৰ কোৱেশ্চন নাই আৰু যদি সব ট্ৰেডৰ বিষয়ে দুই এটা কোৱেশ্চন সুধিব পাৰে যেনেকৈ কুকমেনত যদি এপ্লাই কৰিছা এনেকুৱা ধৰণৰ কোৱেশ্চন সুধিব পাৰে যে 50 জন মানুহৰ কাৰণে কিমান চাউল লাগিব নাইবা 10 জন মানুহৰ কাৰণে কিমান দাইল লাগিব আৰু যিসকলে এছকেট এপ্লাই কৰিছা সেইসকলে এনেকুৱা ধৰণৰ কোৱেশ্চন সুধিব পাৰে যে তাতে কিছুমান লিকুইড দেখাই দিব যেনেকৈ ফেনাইল হওক হাৰ্পিক হওক বা যিবিলাক চাফচিকন কৰা লিকুইড আছে সেইবিলাক দেখাই দিব পাৰে যে এইটো কি মানে দেখি কিনে চিনি পাব লাগিব তাতে নাম লেখ নাথাকিব খালি কালাৰটো দেখা পাবা কালাৰটো দেখিয়ে চিনি পাব লাগিব আৰু প্ৰত্যেকটা ট্ৰেডৰে তেনেকুৱা এতিয়া মই সবখিনি ট্ৰেডৰ বিষয়ে মই ইমান ভালকৈ নাজানো খালি মই ফাইভাৰ বিষয়ে ক'বলৈ ওলাইছো আৰু বাৰবাৰৰো তেনেকুৱা বাৰবাৰৰ যিবিলাক টুল আছে বাৰবাৰৰ নিজৰ কেচি হওক কিছুমান ক্ৰীম হওক যিবিলাক আছে আৰু সেইবিলাকৰ বিষয়ে নিজে জানিবা মোতকৈ বেছিকৈ আপোনালোকে নিজে জানিবা কাৰণ যিহেতু আপোনালোকে তেনেকুৱা এক্সপিৰিয়েন্স কৰি থকা মানুহ হয় সেইকাৰণে কৈছে ট্ৰেড ৰিলেটেড কোৱেশ্চনৰ লগত মতলব নাই
প্ৰথম এন্ট্ৰিটোৱে ডাঙৰ কথা তুমি যিমানে এক্সপিৰিয়েন্স থকা ক্যান্ডিডেট নহলা কিয় বা তোমাৰ যিমান লগত হেভি সাৰ্টিফিকেট নাথাকক বা 10 বছৰ আগৰ পৰা এক্সপিৰিয়েন্স কৰি থকা নহলা কিয় যদিহে প্ৰথম এন্ট্ৰিটো ভাল নহয় তেতিয়া হলে মানে তোমাৰ লগত কথাই নাপাতিব কাৰণ তোমাৰ যদি ড্ৰেছ পাতি ভাল নহয় তুমি যদি কোনো পাৰমিশন নলাকৈ ডাইৰেক্ট যদি নিজৰ এটিটিউড দেখাই কিনে সোমাই যোৱা ৰুমলৈকে তেতিয়া হলে তোমাৰ লগত খুব বেছি নামটো হদিব বা গালি দি কিনে খেদাই দিব ডাইৰেক্ট গালি দিব যে কোনো পাৰমিশন নোহাকে কেনেকে সোমাই আহিব পাৰে লৰা এটা তেনেকে সোমাই দিব আৰু যদি গালি নিদিয়েও তথাপিও কাৰণ 15 নম্বৰ মাইনাস হৈ যাব তোমাৰ গ্ৰুমিংৰ 5 নম্বৰ মাইনাস হ'ব কনফিডেন্সৰ 5 নম্বৰ মাইনাস হ'ব এটিটিউডৰ 5 নম্বৰ মাইনাস হ'ব সেইকাৰণে মই যেনেকে কৈছো সেইখিনি ধুনীয়াকৈ মেইনটেইন কৰিবা তেতিয়া হলে মানে বাকি কোৱেশ্চনৰ এনসাৰ কৰিব পাৰিলে নোৱাৰিলে নাই কিন্তু এইফালৰ 15 নম্বৰটো পাক্কা পাবা আৰু বাকি যি মানে মই ক'বলৈ বিচাৰিছো যে গ্ৰুপ মাৰ্ক কিমান থাকে ভাইভাত 25 নম্বৰ থাকে তোমালোকৰ লগত যিখিনি কথা পাতিব যিকোনো কোৱেশ্চন হক তোমাৰ পঢ়া বিষয় সুধাই হক বা কিছুমান কোৱেশ্চনে হক ট্ৰেড ৰিলেটেড কোৱেশ্চনে হক তাতে থাকিব 25 নম্বৰ কনফিডেন্সত থাকিব 5 নম্বৰ গ্ৰুমিংত থাকিব 5 নম্বৰ এটিটিউডত থাকিব 5 নম্বৰ টোটাল 40 নম্বৰ আৰু সাৰ্টিফিকেটত থাকিব 5 নম্বৰ যিসকলে সাৰ্টিফিকেট একসেপ্ট কৰে আৰু এনেকুৱা নাই সাৰ্টিফিকেট একসেপ্ট নকৰিলে বুলি যে তোমালোকৰ চাকৰি নহব বা চাকৰিৰ পৰা ডাইৰেক্ট ৰিজেক্ট কৰি দিব তেনেকুৱা নাই সাৰ্টিফিকেটৰ হয়তো 2-এজন লৰা সাৰ্টিফিকেট একসেপ্ট নকৰিলে চাকৰি হৈ যাব পাৰে কাৰণ এইফালে 40 নম্বৰ আছে সাৰ্টিফিকেটত 5 নম্বৰ আছে কিছুমান লৰাই হয়তো সাৰ্টিফিকেটৰ নম্বৰ পাব কিন্তু এইফালে 40 ৰ ভিতৰত 20 নম্বৰ নাপাব আৰু কিছুমান লৰা ডাইৰেক্ট 40 ৰ ভিতৰত এইফালে ডাইৰেক্ট 35 নম্বৰ পাব তেতিয়ালে লাষ্ট টাইমত ফাইনাল মাৰ্কটোহে চাব কোনে কিমান পাইছে সাৰ্টিফিকেট প্লাস কৰি হওক সাৰ্টিফিকেট প্লাস নকৰাকে হওক যোনে বেছি নম্বৰ পায় মানে তাৰে মেৰিট লিষ্টত নাম আহিব বাকি বেলেগ ক'বলৈ নাই আৰু ফাইভাৰ ওপৰত এখিনি আছিল বাকি আৰু যদি কিবা ৰহি গল এনেকে অকলে মানে এনেকে ভিডিও বনাই কৈ থাকিলে কোনোবা কোৱেশ্চন কৰি থাকিলে এটা সুধি থাকিলে এনসাৰ কৰি থাকাটো বেলেগ মই অকলে এনেকে কৈ থাকিব অলপ এটা কথা মনত পৰা নাই আৰু বাকি কিবা যদি ৰহি গল কমেন্ট কৰিব যি জানিব বিচাৰে সবে ইনফৰমেশনটো যদি ভাল লাগিল সবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পাছ কাষৰে থকা বেল আইকনটো বজাই ৰাখিব পিছলে এনেকুৱা ইনফৰমেশন পাই থাকিব ধন্যবাদ ভালকৈ দিব সবে অল দা বেষ্ট